হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে আৰু সুস্থ আছে। বন্ধু-বান্ধৱীসকল, এতিয়া প্ৰায় গোটেই অসমতে বৰষুণ দি আছে। বলকচোন এনেকুৱা বৰষুণৰ দিনত মচমচীয়া চাউল আৰু মচুৰ দাইলৰ পকৰি বনাই খাওঁ। প্ৰথমে মই চাউল আৰু মচুৰ দাইলখিনি ভালদৰে ধুই লৈ কোমল হোৱাৰ পাছত টুকি ললো। লগত দিম মই ভেদাইলতা আৰু পকৰিৰ বাবে এইফালে মই ৰেডি কৰি লৈছো পিয়াজ, নহৰু, আদা আৰু জলকীয়া। চাউল আৰু মচুৰ দাইলখিনি নহৰু, আদা আৰু পিয়াজ দি মিক্সিত গুড়ি কৰি ললো। এতিয়া ভেদাইলতাখিনি ভালদৰে ধুই লৈ এনেদৰে কাটি লৈছো। ভেদাইলতাখিনি মই এইটো সাইজতে কাটি ললো। তাৰ পাছত চাউল আৰু দাইলৰ গুড়িখিনিত আন্দাজমতে নিমখ দি লৈছো আৰু অলপ বেকিং পাউডাৰ দি লৈছো। তাৰ পিছত মই কাটি থোৱা ভেদাইলতাৰ পাতখিনি দি লৈছো। ভেদাইলতা আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল। এতিয়া মই কাটি থোৱা পিয়াজখিনি দি লম। তাৰ পিছত ভালদৰে গোটেইখিনি মিলাই লম। এইদৰে বনোৱা পকৰি আপুনি ভাতৰ লগতো খাব পাৰে আৰু চাহৰ লগতো খাব পাৰিব। আৰু মই কেঁচা জলকীয়া কেইটামান সৰু সৰুকে এনেদৰে কাটি তাৰ লগত মিলাই দিছো। নহৰু কেইফুটামানো সৰু সৰুকে কাটি লৈ তাৰ লগতে মিলাই লৈছো আৰু আন্দাজমতে হালধি দিছো। তাৰ পাছত গোটেই মিশ্ৰণটো খুব ভালদৰে মই মিলাই লৈছো। আৰু এয়া মই কেৰাহীত তেল দি লৈছো আৰু তেলখিনি গৰম হৈছে নাই চাই লৈছো। তেলখিনি গৰম হোৱাত মই এতিয়া চামুচেৰে দি পকৰিখিনি বনাই লম। ফ্ৰেণ্ডছ, এনেদৰে চাউল আৰু মচুৰ দাইলৰ পকৰি খাবলৈ বহুত সোৱাদ হয় আৰু ভেদাইলতা দি ললে তাৰ ফ্লেভাৰটো বহুত ধুনীয়া আহে। আপোনালোকে চাগে এনেদৰে খাই পাইছে আৰু যিসকলে নাই খোৱা এনেদৰে বনাই খাই চাবচোন, বহুত সোৱাদ লাগিব। যিসকলে আজি মোৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু কমেণ্ট এটা দিব বুলি আশা থাকিল। আৰু এয়া মোৰ গোটেইখিনি পকৰি ফ্ৰাই কৰি হৈ গ'ল। আৰু সোৱাদৰ কথা ক'বই নালাগে, খাবলৈ বহুত বহুত টেষ্টি হৈছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালো। পুনৰ নতুন এটা ভিডিঅ' খুব সোনকালে লৈ আহিছো। সকলো সুখত থাকক আৰু সুস্থ থাকক। থেংকছ ফৰ ৱাচিং। ধন্যবাদ।